হাই গাইজ, মই নৱনীতাই মোৰ ফাৰ্ষ্ট মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই গৈ আছোঁ ADR এক্সাম দিবলৈ। মই গৈ আছোঁ মোৰ দেউতাৰ লগত, মোক দেউতাই লৈ গৈ আছে আৰু মই থাকোঁ পাহাৰত। দেখিছে নহয়, ৰাতিপুৱা পাহাৰত দিছে, ইমান যে ধুনীয়া লাগিছে, তাতে আৰু কুঁৱলী পৰি আছে, ইমান যে ধুনীয়া লাগিছে দেখি পাহাৰখন। এয়া দেখিছে নহয়, পাহাৰৰ ৰঙা মাটি বোকা হৈ গৈছে গোটেই, বৰষুণ দিছিলে যে। এয়া দেখিছে নহয়, আমি গৈ আছোঁ। মই পঢ়িছোঁ ৰয়েল গ্ল'বেল ইউনিভাৰ্চিটিত, বালাজীৰ ওচৰতে থকা। এয়া আমি গৈ আছোঁ, এক্সাম দিয়া হ'ল, আমি ঘৰলৈ বুলি উভতি আহিছোঁ, তাতে আৰু ভিডিঅ' কৰা নহ'ল। তাৰপিছত মই আৰু মোৰ বৌ গ'লোঁ ফেঞ্চিলৈ বুলি। জানেই নহয়, দুৰ্গা পূজা আহিছে, ছোৱালী মানুহক কিমান যে কাপোৰ লাগে হয়, ইমানেই নোকোলাই। এয়া আমি গৈ আছোঁ, মই থাকোঁ মালিগাঁৱত, আমি বাছেৰে গৈ আছোঁ। দেখিছোঁ নহয়, বাছতো যে ইমান ভিৰ হৈছে, তাতে আৰু চানডে। এয়া আমি নতুন ব্ৰিজৰ ওপৰেৰে গৈ আছোঁ। ইভিনিং টাইমত ইমান যে ধুনীয়া লাগে গৈ, দেখিছে নহয় মানুহবিলাকে ইমান যে ফটো উঠি আছে, দেখি কেনে ভালেই লাগি গৈছে।